আমি মাৰ্চ মাহৰ ভিতৰত যদি সঁচাকৈ কোনে ক'ত খেলিব, কোনটো দলে ক'ত খেলিব, সেই কথাটো যদি ঠিক কৰি ল'ব পাৰোঁ আৰু আমাৰ সেই কথাটো যদি ঠিক কৰি ল'ব পাৰোঁ আৰু কমন মিনিমাম প্ৰগ্ৰেমখন বাৰু হৈ থাকিব, আমি কথা বতৰা পাতি ল'ম, আমাৰ মাজত বুজাবুজি আছে, বেছিভাগ ইছ্যুতে আমাৰ সমিল আছে, সেইটো হৈ যাব। খালি আসনক লৈহে অকণমান সংঘাতটো লাগে। ইলেকশ্যনৰ সময়ত কংগ্ৰেছৰ সেইটোৱে অকণমান আকলোৱা ভাৱটো বেছি হৈ যায়, অকল তেওঁলোককে লাগি যায়, সেইটোতে গণ্ডগোলটো লাগি যায় ন। আৰু আমাৰ কাৰণে বহুত মানে বেয়া লাগে কি 4বাৰ ঠগ খাই গ'লোঁ, 4বাৰ। এই আমিয়ে ছেক্ৰিফাইচ কৰি থাকিম নেকি সদায়? 4বাৰ, প্ৰথমবাৰ ৰাম টাঙন দিলে আমাক, আমাৰ লগত একেলগে কৰিম বুলি কৈ আমাক ৰাম ঠগন দিলে। যদি বিজেপিক খেদিব লাগেতো গণ্ডগোল কৰিলেও আহিব লাগিব, লগ হ'বই লাগিব, আমি উপায় নাই আমাৰ। বিজেপিক খেদাটো আমাৰ জীৱনৰ পণ। এইবাৰ ছেক্ৰিফাইচ নকৰে? ছেক্ৰিফাইচ নহয়, মানে সদায়তো এটা পাৰ্টিয়ে ছেক্ৰিফাইচ কৰি নাথাকে। 21ত আমাক ৰাম ঠগন দিলে, 21ৰ উপনিৰ্বাচনত আমি আকৌ ঠগন খালোঁ। এই যিটো MP ইলেকশ্যন তাত আমি ছেক্ৰিফাইচ কৰি দিলোঁ, তাৰ পাছত আকৌ উপনিৰ্বাচনটোতো ছেক্ৰিফাইচ কৰিলোঁ। কিমান কৰি থাকিম আৰু? আমি দাতাকৰ্ণ হৈ থাকি আমাৰ ওপৰত চবেই আৰু যদি আৰু লঠিয়াই গুৰিয়াই থাকে, আপোনালোকেও পিছত উলিয়াই দিয়ে অখিল গগৈহে বিজেপিৰ পিনে গৈ আছে এনেকৈ বুলি উলিয়াই দিয়ে। কি কৰিম কওক, আপোনালোকে নিজে কওক।